নমস্কাৰ অসমাদিতৰ হৈতে মই শোমা আপোনালোকক জনাইছো স্বাগতম এটা চাওক আজিৰ প্ৰথমটো বাতৰিলৈ বছৰটো শেষ হোৱাৰ আগতে পুনৰ ধৰ্মঘটৰ আহ্বান বেংক সেৱা সমূহ পুনৰ বন্ধ হ'বলৈ গৈ আছে এই সপ্তাহতে দুদিনীয়া বেংক ধৰ্মঘট আহ্বান কৰা হৈছে এইটোৱে কৈছিল যে ই ভাৰতীয় ষ্টেট বেংকত বেংকিং সেৱা ব্যাহত কৰিব পাৰে ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নে বেংকৰ বেচৰকাৰীকৰণৰ প্ৰচেষ্টাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বেংক ধৰ্মঘটৰ আহ্বান জনাইছে বছৰটো শেষ হোৱাৰ আগতে পুনৰ ধৰ্মঘটৰ আহ্বান বেংক সেৱাসমূহ পুনৰ বন্ধ হ'বলৈ গৈ আছে এই সপ্তাহতে দুদিনীয়া বেংক ধৰ্মঘট আহ্বান কৰা হৈছে এইটোৱে কৈছিল যে ই ভাৰতীয় ষ্টেট বেংকত বেংকিং সেৱা ব্যাহত কৰিব পাৰে ইউনাইটেড ফৰাম অফ বেংক ইউনিয়নে বেংকৰ বেচৰকাৰীকৰণৰ প্ৰচেষ্টাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বেংক ধৰ্মঘটৰ আহ্বান জনাইছে 16 আৰু 17 ডিচেম্বৰত দুদিনীয়া বেংক ধৰ্মঘট ইতিমধ্যে খবৰ পোৱা গৈছে যে এই ধৰ্মঘটৰ ফলত ভাৰতীয় ষ্টেট বেংকত বেংকিং সেৱা ব্যাহত হ'ব পাৰে ভাৰতীয় ষ্টেট বেংকৰ মতে AIBEA, AIBOC, NBE, AIBOA, BEFIK ধৰি কেইবাটাও সংগঠনে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে ই বেংকৰ স্বাভাৱিক কাৰ্যকলাপত বাধা দিব পাৰে নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য এতিয়া আহিছো দ্বিতীয় বাতৰিলৈ মঙ্গলবাৰে পুৱাই কাশ্মীৰৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হয় সংঘৰ্ষ এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে মঙ্গলবাৰে পুৱাই কাশ্মীৰৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সৃষ্টি হয় সংঘৰ্ষ এই সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে জম্মু কাশ্মীৰৰ পুঞ্চত পুৱা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় জানিব পৰা মতে পুঞ্চৰ সুৰানকোটৰ দৰি ঢুকত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰিছিল সেই অনুসৰি নিৰাপত্তাৰক্ষীয়ে অভিযান চলাইছিল এই অভিযানৰ সময়তে সৃষ্টি হোৱা এনকাউণ্টাৰত সন্ত্ৰাসবাদীটো নিহত হৈছে উল্লেখ্য যে সোমবাৰে শ্ৰীনগৰত আৰক্ষীৰ বাহনলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল এই গুলীচালনাৰ ফলত 3জন আৰক্ষীৰ জোৱান নিহত হোৱাৰ বিপৰীতে 11জন আহত হৈ চিকিৎসাধীন হৈ আছে ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদীয়ে ধাৰাবাহিকভাৱে কাশ্মীৰত চলাই আহিছে সন্ত্ৰাস নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা বিশ্ববাসী কোনোমতে বাহিৰ হৈছিলহে কিন্তু এনে সময়তে কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনে সংক্ৰমণে সমগ্ৰ বিশ্বক পুনৰ এক নতুন বিপদলৈ ঠেলি দিছে ভাৰতত পৰ্যন্ত 41 জন লোক অমিক্ৰন ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হৈছে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা বিশ্ববাসী কোনোমতে বাহিৰ হৈছিলহে কিন্তু এনে সময়তে কৰোনাৰ নতুন ভেৰিয়েণ্ট আক্ৰমণৰ সংক্ৰমণে সমগ্ৰ বিশ্বক পুনৰ এক নতুন বিপদলৈ ঠেলি দিলে ভাৰততো শেহতীয়াকৈ অমিক্ৰণৰ দৈনিক সংক্ৰমণৰ ঘটনা বৃদ্ধি সকলোৰে বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ভাৰতত এই পৰ্যন্ত 41 জন লোক অমিক্ৰন ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হৈছে শেহতীয়াকৈ গুজৰাটত আৰু 3জন লোক অমিক্ৰণত সংক্ৰমিত হোৱাটো নিশ্চিত হৈছে ইপিনে উদ্বেগজনকভাৱে অমিক্ৰন ভেৰিয়েণ্টৰ বিৰুদ্ধে কৰোনা ভেকচিন কিমান সফল হ'ব পাৰে তাক লৈও সন্দেহৰ সৃষ্টি হৈছে অমিক্ৰণৰ সংক্ৰমণ এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আছে ভাৰতত এতিয়ালৈকে 41 গৰাকী লোক অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত হৈছে কমকৈ হলেও অমিক্ৰণৰ আক্ৰান্তৰ সংখ্যা বাঢ়ি আছে এনে সময়ত সাৱধানতাই হৈছে সুৰক্ষাৰ চাবিকাঠি ইপিনে ব্ৰিটেইনত অমিক্ৰণত সংক্ৰমিত এজন লোকৰ বাতৰি নিশ্চিত কৰিছে ব্ৰিটিছ চৰকাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে কয় যে লণ্ডনত শেহতীয়াকৈ কৰোনাত আক্ৰান্ত লোকৰ 40% অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী বৰিছ জনছনে দেশবাসীক অতিকৈ সাৱধান থাকিবলৈ আহ্বান জনাইছে ইয়াৰ লগতে ইংলেণ্ডত কৰোনা ভেকচিনৰ বুষ্টাৰ ড'জ দিয়াৰ বাবেও চৰকাৰে পদক্ষেপ ল'বলৈ বাধ্য হৈছে Throughout the pandemic, Beth, I've been at great pains to stress to the public that we have to watch where the pandemic is going and we take whatever steps are necessary to protect public health. We think that the steps that we're taking, so Plan B, combined with a hugely ambitious acceleration of the booster campaign, bringing it forward by a month, so we offer a booster to every adult by the end of the year. We think that's the right approach, and I think the most important thing everybody can do is get boosted now. News Desk Report, অসম আদিত্য এতিয়া আহিছো পৰৱৰ্তী খবৰলৈ সোমবাৰে সন্ধিয়া লখিমপুৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় স্বৰ্গীয় পুষ্প গগৈৰ পুত্ৰ ভাইটি গগৈ ভাৰতীয় ঘৰত
সংঘটিত হয় এই অগ্নিকাণ্ড। সোমবাৰে সন্ধিয়া লখিমপুৰত বিধ্বংসী অগ্নিকাণ্ড। স্বৰ্গীয় পুষ্প গগৈ পুত্ৰ ভাইটি গগৈ ভাড়াতীয়া ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। নিশা প্ৰায় 8:10 সংঘটিত হৈছিল এই অগ্নিকাণ্ড। লখিমপুৰৰ চাপৰি গাঁৱত 4টা ভাড়া ঘৰত অগ্নিকাণ্ড সংঘটিত হৈ লাখ টকাৰ ওপৰত ক্ষয়ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। 4 ঘৰৰ ভিতৰত কোনো এঘৰ লোকে খৰি জুই জ্বলোৱাত সেই জুইৰ পৰা অগ্নি সূত্ৰপাত হয় বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ 4খনকৈ গাড়ী আহি জুই নুমাবলৈ সক্ষম হয় যদিও ঘৰ কেইটাৰ পৰা কোনো বস্তু উদ্ধাৰ কৰিবলৈ সক্ষম নহল। আহি 5 মিনিট মানে লাগিয়ে যায়, 5-10 মিনিট। সিমানটো আহোঁতে এটা-এটাকৈ 4টা ৰুমতে পাই গ'ল জুই। 4টা ৰুমত জুই যেতিয়া লাগি পিনি আধা পুৰা হৈ গ'ল, গোটেই শেষেই হৈ গ'ল, তেনেকুৱাত আহি পেলাই। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। এতিয়া আহিছোঁ শেষৰ খবৰলৈ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে মঙ্গলবাৰে ইণ্ডোনেছিয়াত 7.6 প্ৰাবল্যৰ সাগৰৰ তলৰ ভূমিকম্প সংঘটিত হয়। দেশখনৰ বতৰ বিজ্ঞান বিভাগে ইয়াৰ পিছতে ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে মঙ্গলবাৰে ইণ্ডোনেছিয়াত 7.6 প্ৰাবল্যৰ সাগৰৰ তলৰ ভূমিকম্প সংঘটিত হয়। দেশখনৰ বতৰ বিজ্ঞান বিভাগে ইয়াৰ পিছতে ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছিল। ইণ্ডোনেছিয়াৰ কৰ্তৃপক্ষই ভূমিকম্পটোৰ প্ৰাবল্য 7.5 বুলি অনুমান কৰিছিল, যি ইয়াৰ পূব নোছা টেঙাৰা অঞ্চলত ফ্লৰেছ সাগৰত আঘাত কৰিছিল। আনহাতে ইউৰোপীয় ভূমধ্য সাগৰীয় ভূকম্পন কেন্দ্ৰই ভূমিকম্পটোৰ 5 কিলোমিটাৰ গভীৰতাত ৰাখি 7.7 প্ৰাবল্যৰ আকলন কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত মহাসাগৰীয় ছুনামি সতৰ্কতা কেন্দ্ৰই লগতে কয় যে ইণ্ডোনেছিয়াত ভূমিকম্পৰ কেন্দ্ৰস্থলৰ 1000 কিলোমিটাৰৰ ভিতৰত উপকূলৰ বাবে বিপদজনক ছুনামিৰ ঢৌ সম্ভৱ। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য। আজিৰ অসমীয়া বাতৰি ইমানতেই। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক অসম আদিত্য। নমস্কাৰ।